हेलो एवरीवन की खबर সকলো ভালে কুশলে আছেনে বাৰু আজি ভাবিলো স্পেশাল কিনো খাম সানডে বুলি এয়া লৈ ললো নদীৰ মাছ বলে খুব ধুনিয়া খুব মিঠা চাকচোন কিমান মৰম লগা বগা বগা এই সৰু কিটা যে আৰু মৰম লাগি চাকচোন এইটো এটা সৰু হেইটো এটা সৰু ইমান যে মৰম লাগিছে বলে ৰাতিপুৱা আহিলে 9টা বজাত মই ভাবিলো আজি স্পেশাল সানডে সদায় মাংসই খাই থাকো বলে আজি বলে মাছ খাও আমাৰ ইটো আছে কি ফুৰ্তি চাকচোন গান গাই আছে কেনেকৈ আৰু আজি ভাবিলো বলো ধুনিয়া কৰা জুই ধৰি চোতাল মানে পিছ সাইডত জুই কৰা ধৰি খুব ধুনিয়া গৈ মাছ দুজনমান পুৰি আজি মস্তিছে মানে পিটিকা খাম মানে আৰু হেয়া হে জুই কৰা ধৰি ললো চাকচোন কাট খৰি এবাৰ ধৰিলে আৰু কাটডখৰ লাগিলে আৰু নুমি নাযায় কি মস্তি জুই তাতে ঠাণ্ডা বতৰ বহুত মজা লাগিছে চাকচোন তাৰ পিছত জুই কৰা ধুনিয়াকৈ ধৰি মেলি মাছ দুজনমান ইয়াতে জুইতে মানে ইয়াতে খৰিকাত অয়ো মৰিলো বৰ গৰম ইমান গৰম নহয় তবে এয়া চাকচোন মাছ তিনজনী দি দিলো আৰু আলু দুটামান নতুন আলু অসমীয়া আলু দুটামানো দি দিম আলুৰ পিটিকাও বনাম এক্সট্ৰাকে মাছৰ পিটিকাও বনাম হে আপোনালোকক দেখাইছো আপোনালোকে চাই থাকিবচোন আজি মোৰ স্পেশাল খানাটো মই কেনেকেনো অকল আয়োজন কৰিম আৰু হে আপোনালোকক দেখাইছো এয়া মাছ পুৰি আছো দেই গাইস এফালে আকৌ ভিতৰলৈ আহিলো আহিয়ে বুলি ভাবিলো ঘপককে মোৰ চিয়াচি তিয়াই থোৱা সেইখিনি খাই লওঁ কামৰ মাজতে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব হয় না বাৰু এয়া মই চাকচোন চিয়াচি আৰু মোৰ চিয়াচিৰ লগত গুলুৱা টেবলেটটো লগাই দিছো মানে ৰাতিপুৱা মোৰ ব্ৰেকফাষ্ট দে গাইস এফালে ব্ৰেকফাষ্টটো কৰিয়ে মাজতে আকৌ চাহকনো তুলি দিছো মানে কামৰ মাজতে ৰান্ধনীবিলাকৰ এনেকুৱা এটা ব্যস্ত কাম থাকে নহয় না হেয়া মই খাই লৈছো মোৰ চিয়াচিখিনি তাৰ পাছত চাহ উতলি আছে তাৰ মাজতে চাহখিনি খাম চাহখিনি খোৱা পিছত আকৌ বাকিখিনি কাম কৰিবলৈ মই প্ৰস্তুত হ'ম এইফালে মাছকিটা মই বাছিয়ে তেলত এইফালে ফ্ৰাই কৰিয়ে দিলো চাওকচোন কি ধুনিয়া একদম বাকিখিনি তাত তিনজনী পৰিলো বাকিখিনি মই ফ্ৰাই কৰি আছো আপোনালোকে চাই থাকক এইটো সাইডৰ গেছটোতে আকৌ মই কেৰাহীখনতে পাতি দি ৰিং পাপৰ কেইটামান ভাজি লৈছো কাৰণ চাহ খোৱা নাই চাহ খাবলৈতো কিবা এটা লাগিব সেয়াহে ৰিং পাপৰ কেইটামান ভাজি লৈছো দেই গাইছ চাহ খালি চাহ খাবলৈ ভাল নালাগে ৰাতিপুৱা টাইমটোত এয়া মই চাহ বাকি ললো গাইছ চাহখন আৰু লগতে দুটা বিস্কুটো লৈ লৈছো চাহত মই চেনি দিয়া নাই মই চেনি নাখাওঁ তাৰপিছত এয়া মই গৰম চাহ খাই লওঁ চাহখিনি খোৱাৰ পিছত আৰু বাকিখিনি কাম কৰিম আৰু বাকিখিনি কাম কৰি থাকিলে আপোনালোকক দেখুৱাই থাকিব আপোনালোকে চাই থাকিব এইফালে মাছখিনি একদম বহুত ধুনিয়া মচমচীয়া হ'ল এনেকৈ ফ্ৰাই কৰি ল'লে মাছখিনি বহুত ধুনিয়া হৈ পৰে কাৰণ গুঠলিলেও মানে থৈ দিবলৈ সুবিধা হয় তাতে ঠাণ্ডা বতৰ আজি শেষ নকৰিলো কাইলৈও হৈ যাব কাৰণ এনেকৈ মচমচীয়া হ'লে মাছটো খাই ভাল লাগে আৰু এইফালে চাওকচোন এই বছৰ মোৰ উপহাৰ মানে মই জাতিলা উপহাৰ পাই আছো সিদিনাখন অখণ্ড ভাগৰলৈ যাওঁতে সেয়া মোৰ উপহাৰ পাই আনিছো কাৰ পৰা উপহাৰ পাই আনিছো সেইটো ভিডিও আপোনালোকক এক্সট্ৰাকে দেখুৱাম বাৰু কিন্তু জাতিলাটো চাওকচোন ইমান ধুনিয়া কিন্তু বহুত কোমল এতিয়াও ইমান ডাঙৰ হ'ল আৰু চাওক ইমান ডাঙৰ জাতিলাটো ইমান কোমলীয়া আৰু যে কিমান ডাঙৰ হ'ব তাৰো মানে সীমা নাই চাওকচোন আৰু এতিয়া খুব ধুনিয়াকৈ মই জাতিলাটো কুটি মেলি বনাম এয়া এইফালে কুটি ললো আৰু ইয়াৰ লগত বিলাহী দিব লাগিব বিলাহী আৰু মাছ আৰু জাতিলা খাই খুব মজা লাগে আপোনালোকে কেনেকুৱা পায় বাৰু চাওকচোন এইফালে আৰু হৈ গ'ল আৰু মাছটো দি দিছো ইয়াতে আঞ্জা দি দিছো আৰু খুব ধুনিয়া এখন আঞ্জা বনিছে চাওকচোন আপোনালোকৰ জানো খাওঁ লগা নাই নে বাৰু মোৰ কিন্তু খাওঁ লাগিছে দেই গাইছ এইফালে আকৌ বাঢ়ি ললো খুব ধুনিয়াকৈ অকমান ষ্টাইল কৰি মানে ভিডিঅ' বনাবলৈ ক'লে ভাত এনেকৈ অকমান ষ্টাইলত কৰি ল'লে ভাল লাগে আৰু কি ইয়াত কৰি লৈছো আপোনালোকক দেখুৱাম চাব দেই এইফালে মাছৰ পিটিকা মান ধনিয়া আৰু আলু পিটিকা এনেকৈ ঋতুৰাজ আৰু মই ঋতুৰাজে আঞ্জাৰ মাছ নাখায় তাক মই আঞ্জাৰ মাছ দিয়া নাই মই লৈছো তাক এয়া খালিকে এনেকৈ ফ্ৰাই কৰা মাছ দিছো আৰু পিয়াজ এচকল লৈ লৈছো আৰু এই মটৰ তিনটা লৈছো মই কেঁচা মটৰ এনেকৈ খাই ভাল পাওঁ ভাতৰ লগত এই তিনটা মইহে লৈছো কিন্তু ঋতুৰাজক দিয়া নাই ঋতুৰাজে এইবিলাক খাই ভাল নাপায় পিয়াজ কিন্তু খায় মই আকৌ পিয়াজ 2 পিচ লৈছো তাক এপিচ দিছো সি আঞ্জাৰ মাছ নোখোৱাৰ কাৰণে ভাজি মাছ দি দিছো আৰু পিটিকাখন খাব পাৰিবনে নোৱাৰে নাজানো খুব ধুনিয়া অসমীয়া আলু নিজৰ লোকেল আলু হয় আৰু মাছৰ পিটিকাখন গন্ধটোৱে বহুত মজা লাগিছে একদম আজি যে কিমান খাম তাৰো ঠিকনা নাই আৰু আজি ভিডিঅ'টো কি কৰিছো কি নাই কৰা আপোনালোকক দেখুৱালো কেনেকুৱা এফালে আমাৰ ঋতুৰাজক ৰ'বৰ পৰা নাই এফালে ঋতুৰাজক মই আৰম্ভ কৰি যাব গৈছো এফালে ঋতুৰাজে আৰম্ভ কৰি যাওঁ বুলি প্ৰস্তুত হৈ আছে আৰু ময়ো ৰ'ব পৰা নাই এনে খাওঁ লাগিছে একদম মাছৰ পুৰা পিটিকা গন্ধটো বহুত মানে এক্সাইট হৈ আছে আৰু এতিয়া খাই যাওঁ আৰু আপোনালোকক ভিডিঅ'টো দেখালো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই গাইজ আৰু আমি এতিয়া খাবলৈ আৰম্ভ কৰোঁ এইফালে আমাৰ ঋতুৰাজেটো আৰম্ভ কৰিয়ে দিলে আৰু এতিয়া মই আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকক এৰি দিছোঁ বাই বাই মজা ন ঋতুৰাজ